বিশ্বৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় কাকপথাৰৰ এজন যুৱক। ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হয় বিশ্বজিৎ সোণোৱালৰ নাম। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰু মাইথাং গাঁৱৰ বিশ্বজিৎ সোণোৱালৰ নামৰ এজন যুৱকে লক্ষীনাথ বেজবৰুৱাৰ ছবি ভৰিৰে অংকন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। অসমৰ তথা ভাৰতবৰ্ষৰ বহু ঠাইত বিশ্বজিৎ সোণোৱালে হাত আৰু ভৰিৰে ছবি অংকন কৰি স্বীকৃতি পাবলৈ সক্ষম হৈ আহিছে। বৰ্তমানলৈকে ৩,০০০তকৈ অধিক ছবি অংকন কৰা দেখা গৈছে। আমি লাহোৱাল বাৰ্তাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় কাকপথাৰৰ এজন যুৱক। ৱৰ্ল্ড ৰেকৰ্ডৰ নাম সন্নিৱিষ্ট হয় বিশ্বজিৎ সোণোৱালৰ নাম। তিনিচুকীয়া জিলাৰ কাকপথাৰ সৰু মাইথাং গাঁৱৰ বিশ্বজিৎ সোণোৱালৰ নামৰ এজন যুৱকে লক্ষীনাথ বেজবৰুৱাৰ ছবি ভৰিৰে অংকন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। অসমৰ তথা ভাৰতবৰ্ষৰ বহু ঠাইত বিশ্বজিৎ সোণোৱালে হাত আৰু ভৰিৰে ছবি অংকন কৰি স্বীকৃতি পাবলৈ সক্ষম হৈ আহিছে। বৰ্তমানলৈকে ৩,০০০তকৈ অধিক ছবি অংকন কৰা দেখা গৈছে।
নমস্কাৰ, মই বিশ্বজিৎ সোণোৱালে ক'লোঁ। মোৰ ঘৰ তিনিচুকীয়া জিলা কাকপথাৰ অঞ্চলৰ সৰুমাইথং গাঁওপুৰে। মই এখন লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰ অংকন কৰিছিলোঁ ভৰিৰে, ধূলি আৰু উজলা ৰঙেৰে। এই চিত্ৰখন 28 ফেব্ৰুৱাৰী তাৰিখে এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিলে। গতিকে এই ৱৰ্ল্ড ৰেকৰ্ডৰ আজি মোৰ এপ্ৰুভিয়েলখন মই প্ৰিণ্ট আউট কৰি মেলি উলিয়ালোঁ আৰু উলিয়াই আনি পেলাই তেওঁলোকে আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰোঁতে তেওঁলোকে মোৰ প্ৰফেশ্যনবিলাক বিচাৰিছিল যে কি ধৰণে অংকন কৰা হৈছিল। মোৰ ইণ্টাৰভিউ লৈছিল তেওঁলোকে 28 ফেব্ৰুৱাৰী তাৰিখে আৰু সম্পূৰ্ণ কথাবিলাক সোধ-পোছ কৰিছিল তেওঁলোকে আৰু সোধ-পোছ কৰাৰ বিষয়ে মই বহুতখিনি কৈছিলোঁ যে এনেদৰে অংকন কৰা হৈছিল ভৰিৰে আৰু লগত ধূলি আৰু উজলা ৰং ব্যৱহাৰ কৰা হৈছিল। এইবিলাক প্ৰফেশ্যনবিলাক সম্পূৰ্ণ তথ্যবিলাক দিলোঁ। দিয়াৰ পিছত তেওঁলোকে 29 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে এপ্ৰুভিয়েল ঘোষণা কৰিছিলে, হয় ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হৈছে এই চিত্ৰখনে বুলি তেওঁলোকে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তেওঁলোকে আৰু 25 দিনমানৰ ভিতৰত তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰা হ'ব বুলি তেওঁলোকে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছে, মেইলৰ যোগেদিও জনাইছে আৰু বিশেষকৈ তেওঁলোকে আৰু ফোনতো কথা বতৰা হৈছে আৰু গতিকে মই সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ যে বাতৰিটো প্ৰচাৰ কৰাৰ বাবে। আৰু মই এই চিত্ৰ অংকন কৰি আছোঁ 3 বছৰ 5 মাহ হৈ গৈছে আজিৰ দিনটো ধৰি একেলেঠাৰি। গতিকে চিত্ৰকলা দিশটো যিমানলৈ পাৰোঁ আগবঢ়াই নিবলৈ বা নিজে যিমানখিনিলৈ কৰিব পাৰোঁ আজিলৈ চেষ্টা কৰি আছোঁ। গতিকে ধন্যবাদ।